নমস্কাৰ প্ৰিয় দৰ্শক প্ৰতি শনিবাৰে আপোনালোকৰ মাজত লাইভ আহো পোন প্ৰথমে মেডিবাৰ্তালৈ আপোনালোকক স্বাগতম জনাইছো মই বিশ্বৰঞ্জন হাজিও ব্যতিক্ৰম নহয় প্ৰতি শনিবাৰে আপোনালোকৰ মাজত লাইভ আহো আৰু আজি কম আপোনালোকক 10 ষ্ট্ৰোক প্ৰিভেনচন কাৰণে কি কৰিব লাগিব 10টা কম 10টা কাৰণ কম যেটো কাৰণ আপুনি যদি কন্ট্ৰোল কৰি থাকে তেতিয়ালে আপনি কি হ'ব স্ট্ৰোকৰ পৰা বাচি থাকিব 10 things you can do to prevent stroke and another stroke 10 things ঠিক আছে আমি এই 10টা কথা কও 10টা কাৰণ কও যেটো কাৰণ আপুনি প্ৰিভেন্ট কৰিলে আপুনি স্ট্ৰোকৰ পৰা মুক্ত হৈ থাকিব পাৰিব আৰু এবাৰ স্ট্ৰোক হলে পিছৰ স্ট্ৰোকটো নহয় বা স্ট্ৰোকটো আপুনি বন্ধ কৰি ৰাখিব পাৰিব স্ট্ৰোক নোহোৱা কৰি ৰাখিব পাৰিব ঠিক আছে প্ৰথম কথা হল টবেকো সাদা সিগাৰেট এবিলাক বন্ধ কৰক খোৱাটো টবেকো এক নম্বৰ টবেকো মানে সাদা সিগাৰেট এবিলাক যিবিলাক আছে গুটখা এবিলাক বন্ধ কৰক কি হয় গুটখাত থকা সাদাত থকা সিগাৰেট থকা নিকোটিনে কি কৰে আমাৰ ব্লাড ভেসেল আমাৰ কাৰ্ডিওভাস্কুলাৰ সিস্টেমটো তাৰ মানে ব্যালেন্সড নোহোৱা কৰি দিয়ে তাৰ পিছত আমাৰ বিপি বাঢ়ি যায় পিছত আমাৰ ব্লাড ভেসেল বিলাক উইক হৈ যায় আৰু ব্লাড ভেসেল ৰাপচাৰ হৈ যায় কোলেষ্ট্ৰল বঢ়াই দিয়ে না বিভিন্ন কাৰণ গতিকে টবেকো খোৱা বন্ধ কৰক সাদা খোৱা সিগাৰেট খোৱা বন্ধ কৰক এক নম্বৰ কথা দুই নম্বৰ কন্ট্ৰোল হাই বিপি হাই ব্লাড প্ৰেসাৰ কন্ট্ৰোল কৰক কেনেকৈ কন্ট্ৰোল কৰিব হাই ব্লাড প্ৰেসাৰ নিমখ কমকে খাব যে আপোনাৰ খোৱা লোৱা হেবিটটো তাৰমানে চেঞ্জ কৰিব লাগিব নিমখ কমকে খাব লাগিব আপোনাৰ এক্সাৰসাইজ হেবিট ৰাখিব লাগিব ৰাতিপুৱা উঠি এক্সাৰসাইজ কৰিব লাগিব ষ্ট্ৰেছ কমাব লাগিব আৰু আপোনাৰ বেছিকে কোলেষ্ট্ৰল জাতীয় বস্তু খাব নালাগিব বিপি টো ৰেগুলাৰ আপুনি চেক কৰি থাকিব লাগিব বিপি টো চেক কৰি থাকিব লাগিব যদি এবাৰ পাইছে যদি আপোনাৰ ষ্ট্ৰোক হোৱা নাই তেতিয়ালেও ই প্ৰিভেন্ট হ'ব আৰু যদি এবাৰ ষ্ট্ৰোক হৈছে পিছৰ ষ্ট্ৰোকটো নহয় এবাৰ যদি ষ্ট্ৰোক হৈ যায় পিছৰ আৰু ষ্ট্ৰোক হোৱাৰ চান্স থাকে গতিকে আপুনি বিপি টো কন্ট্ৰোল কৰিব লাগিব তাৰ পিছত আপুনি কি কৰিব লাগিব মেনেজ কোলেষ্ট্ৰল জানে ব্লাডত যেতিয়া আপুনি জিটি খাব ময়দাৰ বস্তু আটা গতিকে আপুনি হেৰি খালে জিটি খালে জাঙ্ক ফুড খালে কবাত নুডলছ বনাই আছে নুডলছ খালে মেগি খালে তাৰ পিছত ৰাস্তাৰ কাষত আপোনাৰ চিকেন পকৰা বনাই আছে আপুনি খালে যেতিয়া জিটি পাইছে জি পাইছে তাকে খাইছে সেইটো বন্ধ কৰক তেতিয়া কোলেষ্ট্ৰলটো আপোনাৰ কন্ট্ৰোলত থাকিব কম পালে টবেকো অৰ্থাৎ সাদা বিড়ি সিগাৰেট হাই ব্লাড প্ৰেসাৰ কন্ট্ৰোল কৰিব লাগিব মেনেজ কোলেষ্ট্ৰল কৰিব লাগিব এতিয়া হাই ব্লাড সুগাৰ কন্ট্ৰোল কৰিব লাগিব ব্লাড সুগাৰে কি কৰে আমাৰ ইনসুলিনৰ এৰিটো কমি যায় ইনসুলিন ক্যাপাসিটি কমি যায় গতিকে আমাৰ সুগাৰটো এবজৰ্পচন কমি যায় বডিয়ে নিউট্ৰিশন ভালকে নাপায় সুগাৰ যদি বেছি থাকে আৰু কি হয় ব্লাড ভেসেল বিলাক উইক কৰি দিয়ে সুগাৰটো বেছিকে যেতিয়া ব্লাডতে থাকিব ব্লাড ভেসেল বিলাক কি হ'ব ব্লাড ভেসেল বিলাক দুৰ্বল হৈ যাব গতিকে তেতিয়াও কি হয় ষ্ট্ৰোক হোৱাৰ চান্স থাকে আৰু তাৰ পিছত আছে আপোনাক কলু বিপি সুগাৰ কন্ট্ৰোল কৰিব লাগিব এতিয়া কি কৰিব লাগিব আপুনি মোৰ এক্টিভিটি কৰিব লাগিব বেছি আপুনি মুভ কৰিব লাগিব বেছি মুভ কৰিব লাগিব তাতে কি হ'ব বেছি মুভ কৰা মানে কি আপুনি এক্সাৰসাইজ কৰিলে ৰাতিপুৱা উঠি ভৰি অলপ খোজ কাঢ়িলে এইবিলাক যেতিয়া কৰিব খোজ কাঢ়াৰ লগে আপোনাৰ বডিটো এক্টিভ হ'ব ব্লাড সাৰ্কুলেশন বাঢ়িব নিউট্ৰিশন খিনি বডিয়ে পাব আপোনাৰ অক্সিজেন লেভেলটো ঠিকে থাকিব গতিকে মোৰ স্টেপ মুভ মোৰ আমি এনেকে ক'ব পাৰো ঠিক আছে তাৰ পিছত আহিল ইটিং বেটাৰ ভাল খাব লাগিব আপুনি অপটিমাম খাব লাগিব মানে ৰাতিপুৱা উঠি আপুনি ধৰি লওক লাল চাহ একাপ খালে সুগাৰটো কমকে দিব এনেকুৱা ধৰণে সুগাৰটো কমকে দিলে তাৰপিছত আপুনি ফ্ৰুটস খালে তাৰপিছত নাটস খালে এইবিলাক বিভিন্ন খোৱাৰ এটা ডিসিপ্লিন এটা মেইনটেইন কৰিব লাগিব আপুনি
কেতিয়া কোনখিনি সময়ত কি বস্তু খাব কি খালে আপোনাৰ বডিয়ে কেনেকৈ ৰিয়েক্ট কৰিব এইবিলাক এজন ডায়েটিচিয়ানৰ আন্ডাৰত ডায়েটিচিয়ানক সুধি পেলাই আপুনি আপোনাৰ ডায়েটটো অপটিমাম কৰিব লাগিব বা যিকোনো ডক্টৰ এজনৰ কনসালটেশন কৰিব লাগিব ডায়েটটো অপটিমাম কৰাৰ ক্ষেত্ৰত ডায়েটটো যদি অপটিমাম ৰাখে আপনি রিচ ফিশ খাব লাগিব বেছিকে মাছ খাব লাগিব মাছ খালে আপোনাৰ ওমেগা 3 বাঢ়িব ভিটামিন কে জাতীয় খাদ্য খাব লাগিব যেতে ষ্ট্ৰোক এবাৰ ষ্ট্ৰোক হৈ যায় তেতে ভিটামিন কে জাতীয় খাদ্য খালে ভিটামিন ডি এবজর্পশন গোটেই বস্তুৰ সিস্টেমটো রিজেনারেট হ'ব বা এটা সিস্টেমটো চলি থাকিব হল ব্যালেন্স ইটিং হল তাৰ পিছত ম্যানেজ ওয়েট টু মোস্ট ইম্পর্টেন্ট যদি আপনার বেশি ওয়েট থাকে লাগাতকে বেশি থাকে আপনি যে ওবেজ হয় নরমাল বিএমআই কে আপনার যদি বিএমআই বেশি থাকে বা আপনি ওবেসিটি বেশি থাকে তেতিয়ালে কি হবে আপনার বডিয়ে এই যেটো সিস্টেম আমার বডির যেটো মেকানিজম সেই মেকানিজমটো কন্ট্রোল কৰিব নোৱাৰা হ'ব আৰু কি হ'ব ব্লাড ভেসেল বিলাক ৰাপচাৰ হ'ব হার্ট কন্ট্রোল না থাকিব সুগার কন্ট্রোল না থাকিব এই গটেই তাৰ মানে মেনেজ যদি ওয়েট নকৰে তেনে বাকি যিবিলাক এসোসিয়েট বস্তু এইবিলাক মেনেজ কৰিব নোৱাৰা হ'ব সুগার মেনেজ কৰিব নোৱাৰিব বিপি মেনেজ কৰিব নোৱাৰিব বেছি মোর স্টেপ লব নোৱাৰিব তাৰ পিছত ব্লাড বাকিখিনি কোলেস্টেরল মেইনটেইন নহব এই যেটো সিস্টেম এই সিস্টেমটো আপনি এটা কি কৰিবলৈ বাকিকিটা মেনেজ কৰাৰ কাৰণে আপোনাৰ মেনেজ টু ওয়েট আপনার ওয়েট টু মেনেজ কৰিবলৈ একদম ইম্পর্টেন্ট কথা আপনি ৰাতিপুৱা স্টেপ বেছিকে খোজ কাঢ়িবলৈ আপোনাক ওয়েট টু মেনেজ কৰিবলৈ আৰু স্টেপ যেতিয়া বেছিকে কৰিব বা আপোনাৰ খোৱা লোৱা যেতিয়া হেবিটটো পুৰা অপটিমাম কৰিব তেতিয়া আপোনাৰ কি হ'ব ওয়েট টু মেনেজ হ'ব ঠিক আছে তাৰ পিছত আছে কি প্ৰপাৰ স্লিপ লব লাগিব 7 to 9 আৱাৰ্স আপনি স্লিপ লব লাগিব একদম সাউন্ড স্লিপ যদি ভালকে শুয়ে তেতিয়া কি হ'ব গুড হৰমন আমাৰ বডিয়ে গুড হৰমন ৰিলিজ কৰিব আৰু তেতিয়া আপোনাৰ স্ট্রেস লেভেল কমিব আপনি কি হ'ব বডিটো হেলথি ফিল কৰি থাকিব আৰু সেকেন্ড টাইম ষ্ট্ৰোক নহয় ঠিক আছে ষ্ট্ৰোক সেকেন্ড টাইম নহয় বডিয়ে পাব লগাখিনি অপটিমাম খিনি পাই থাকিব সেই কাৰণে ভালকে শুলে বডিয়ে ভালকে কাম কৰিব পাৰিব গতিকে আপোনাৰ স্ট্রেস নহব বা আপোনাৰ ষ্ট্ৰোক নহব ঠিক আছে এতিয়া 10 নম্বৰ পইণ্টটো আহিল কি ডিস্ট্রেস যদি আপোনাৰ ব্ৰেইনত স্ট্রেস আছে তাক ডিস্ট্রেস কৰিব লাগিব স্ট্রেসটো নোহোৱা কৰিব লাগিব গম পাইছে নহয় ডিস্ট্রেস কৰিব লাগিব আপুনি টকা পইচা যি আছে লৰা ছোৱালী এইবিলাক তাৰ মানে তেওঁলোকৰ চিন্তাটো বাদ দি আপোনাৰ হেলথৰ ফোকাস কৰিব লাগিব প্ৰথম হেলথ আৰু হেলথৰ বাকি কিটা আপনি এই যে হেবিট বিলাক চেঞ্জ কৰিব লাগিব এই গটে চিন্তা বিলাক আপনি কৰি আপোনাৰ স্ট্রেসটো ডিস্ট্রেস কৰি দিব লাগিব স্ট্রেস নোহোৱা কৰি দিব লাগিব তেতিয়া আপোনাৰ কি হ'ব ষ্ট্ৰোক নহয় ঠিক আছে ষ্ট্ৰোক নোহোৱাৰ কাৰণে আমি 10টা পইণ্ট কলো আপোনাক গম পালে 10টা পইণ্ট প্ৰথম আপনি কি কৰিব লাগিব টবেকো কুইট টবেকো সেকেন্ড কন্ট্রোল হাই ব্লাড প্রেসার তাৰপিছত মেনেজ কোলেস্টেরল তাৰপিছত আছে কন্ট্রোল ব্লাড সুগার তাৰপিছত আছে মুভ মোর তাৰপিছত আছে ইটিং বেটার ডায়েট বা ইটিং বেটার তাৰপিছত আপোনাৰ আছে ইটিং বেটার পিছত আছে মেনেজ ওয়েট তাৰপিছত আছে স্লিপ প্রপার স্লিপ তাৰপিছত আছে ডিস্ট্রেস এই 10টা পইণ্ট কলো এই 10টা পইণ্ট আপুনি মেইনটেইন কৰক আপোনাৰ লাইফত তেতিয়া আপোনাৰ ষ্ট্ৰোক নহয় প্ৰথমবাৰ ষ্ট্ৰোক হৈ গৈছে যে সেকেন্ড টাইম ষ্ট্ৰোক নহয় ঠিক আছে আজিলৈ বিদায় কৰিছো ধন্যবাদ